নমস্কাৰ আপোনালোকে চাই আছে N24 আসাম লৈ আহিছো এটা বিশেষ খবৰ বয়স আৰু সময় কাৰোবাবে ৰৈ নাথাকে সময়ৰ লগে লগে আমি কিছুমান কাম কৰিব লাগে বিশেষকৈ ব্যৱসায় বাণিজ্য আদি সময়মতে নকৰিলে ভৱিষ্যতে আগবাঢ়ি যাবলৈ অসুবিধা হয় মনত অদম্য সাহস আৰু কিবা এটা কৰি দেখুৱাবলৈ চেষ্টা কৰা একাংশ স্বাৱলম্বী লোকৰ বাবে এই প্ৰতিবেদনটি এটা সময়ত কামৰূপ জিলাৰ ডিমুৰ একাংশ ব্যক্তিৰ ব্যৱসায় কৰাৰ মন আছিল কিন্তু হাতত নাছিল ধন সাধাৰণ ঘৰত জন্ম লাভ কৰা ডিমুৰ একাংশ ব্যক্তিৰ জীৱনলৈ সঞ্জীৱনী শক্তি হৈ আহিল বন্ধন বেংক ভিতৰতে নিৰ্দিষ্ট কিছুমান নথিপত্ৰ লৈ বিপদৰ বন্ধু হল বন্ধন বেংক বিপদৰ বন্ধু বন্ধন বেংক বেংকৰ পৰা লোন লৈ স্বাৱলম্বী হল বন্ধন বেংকৰ সহযোগত নিজৰ একমাত্ৰ কষ্ট আৰু পৰিশ্ৰমৰ দ্বাৰা বিভিন্ন ক্ষুদ্ৰ ব্যৱসায় তথা ক্ষুদ্ৰ উদ্যোগৰ দ্বাৰা স্বাৱলম্বী হ'ব ধৰিছে কামৰূপ জিলাৰ ডিমুৰ এই সকল লোকে এই স্বাৱলম্বিতাৰ আঁৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বন্ধন বেংকে স্বাৱলম্বিতাৰ পথত আগুৱাই যাবলৈ ওতপ্ৰোতভাৱে সহায়ৰ হাত আগবঢ়াইছে বন্ধন বেংকে ঋণ লৈ বিভিন্ন দিশত কৰ্মৰ দ্বাৰা অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে নিজৰ ভৰিত নিজে থিয় দিবলৈ আৰম্ভ কৰিছে বিভিন্ন ব্যৱসায়ৰ দ্বাৰা বন্ধন বেংকে কেনেকৈ সহায় কৰিলে এই সকল লোকক কলে এনেকৈ হয় মই বৰ্তমান উপস্থিত আছো ডিমুস্থিত বন্ধন বেংকত আৰু ইয়াত আমি গ্ৰাহকসকলৰ পৰা জানিব চেষ্টা কৰিম যে ইয়াত লোন লোৱা কিমান সহজ কিমান টান আৰু কিমান ইন্টাৰেষ্ট ৰেটত লোন পোৱা যায় আহক আমি জানিবলৈ চেষ্টা কৰো ইয়াৰ গ্ৰাহকসকলৰ পৰা হয় আপুনি কওক আপুনি ইয়াতে কিহৰ কাৰণে আহিছে এইটো ব্ৰাঞ্চত এই বন্ধনৰ লোন ল'বৰ কাৰণে আহিছোঁ হয় ইয়াতে লোন লোৱা আপোনাৰ টান নে সহজ একদম অতি সহজ একদম নিম্ন মানুহবিলাকৰ পৰা কিছুমানৰ মানুহবিলাকে লোন ল'ব পাৰে ইয়াত লোনৰ কোনো সুবিধা নাই ইয়াত কোনো পইচা পাতি কোনো লেনদেন নাই মাজত দালাল নাই ডাইৰেক্ট অফিচৰ মানুহ যাব ঘৰত সাহায্য কৰিবৰ কাৰণে ঘৰত যাব আকৌ আমি লোন হিচাপে মিটিং কৰি ঘূৰি লওঁ তাত আমাক সকলোবিলাক সা সুবিধাই নজনাকৈ কিমান লোন ল'ব লাগে সকলোৱে কৰি আলোচনা হয় তাৰপিছত আকৌ যিবিলাক মানুহ তেওঁ লোন পাব লাগে যোনটো তেওঁলোকৰ নাম চাম চহী কৰি অফিচত আমাক মাতি আনে আজি সেইমতে আজি অফিচত মানে লোন ল'ব আছে আৰু এই লোনটো লৈ তাৰমানে যিমানবিলাক আজি আমাৰ জনসাধাৰণ দুখীয়া দুৰ্বল মানুহ আছে সকলোবিলাকৰ কাৰণে সুবিধা আছে সকলোবিলাকে লৈ লোনৰ পৰা বহুত উপকৃত হৈছে এই লোন লৈ পেলাই মানুহবিলাকে বহুত আৰ্থিক ফালৰ পৰা অলপ সচ্ছল হৈছে দুখীয়া গৰীব ইয়াত কোনো কথা নাই আমাৰ এই লোনটো লোৱাৰ পিছত আমি সাপ্তাহিক হিচাপে পইচাটো পৰিশোধ কৰিব লাগে সেইটো আমাৰ বহুত সুবিধাজনক হৈছে বন্ধন বেংকৰ একচুৱেলি কি হয় মই ফাৰ্ষ্ট টাইম সোমাই লোন লৈছিলোঁ তাৰপিছত লৈ মই দোকানত যেতিয়া ফাৰ্ষ্ট ষ্টাৰ্টিং কৰিছিলোঁ তেতিয়া অলপ লৈ পেলাই নেক্সট টাইম আৰু ল'লোঁ মই লৈ পেলাই তাত সেইটো গ্ৰোথ হ'ল বুলি ধৰিছোঁ নেক্সট টাইম আৰু ল'লোঁ ঘৰৰ পিছত গ্ৰোথ হৈছে বাৰু ভালে হৈছে আপুনি কিমানবাৰ লোন লৈছে মই আপোনাৰ 2বাৰ লৈছোঁ ফাৰ্ষ্ট টাইম কম দিছিলোঁ তাৰপিছত নেক্সট টাইম আৰু সেইটো সেই কিমান লৈছিলে ফাৰ্ষ্ট টাইম 1.5 লাখ লৈছিলোঁ হয় কিমান পাৰ্চেণ্ট ইণ্টাৰেষ্টত লৈছিলে ইণ্টাৰেষ্টটো চাব আহিব মই একচুৱেলি আচ্ছা বাকী আৰু জনাব পাৰিব নেকি যে বন্ধন বেংকৰ পৰা লোন লোৱাটো কিমান টান কিমান সহজ নাই বেছি টাইম নালাগে আমি মোটামুটি মই কাগজ আছিলোঁ মই এদিন অলপ টাইম দিছিলোঁ তাৰপিছত মোৰ আপোনাৰ আবেলি হৈ লোন এপ্ৰুভ হৈ গৈছিলে বন্ধন অন্য বেংকতকৈ অন্য বেংককো মই বেয়া পোৱা নাই কিন্তু বন্ধন বেংকৰ ছাৰ্ভিচটো খুব ফাষ্ট আৰু ইয়াৰ এক্টিভিটিটো খুব ধুনীয়া ভাল লাগিছে আপোনাৰ অন্য বেংকত লোন 15-20 দিন মোক লাগিছে মোৰ ক্ষেত্ৰত মই কৈছোঁ আৰু বেলেগৰ ক্ষেত্ৰত নাজানো কিন্তু বন্ধন বেংকত এসপ্তাহত মোৰ এপ্ৰুভ হৈ গৈছে বন্ধন বেংকৰ জৰিয়তে মই আগতে লোন লোৱা নাছিলোঁ যোৱাবাৰ 2023 বৰ্ষত মই এটি লোন এপ্লাই কৰিছিলোঁ মোৰ চা চিনাকি 2জনৰ লগত কথা বাৰ্তা পাতি পিনে বিজনেছ লোন হিচাপত তাৰপিছত মই বহুখিনি এনে সুফল পাওঁ বুলি ক'ব লাগিব মই যদিও মান্থলি হিচাপত আমি ৰিকভাৰী কৰিব লাগে মানে সেইটো কাৰণে আমাৰ অকণমান সুবিধা হৈছে বিজনেছৰ ক্ষেত্ৰত বৰ্তমান এনে বন্ধন বেংক ঠিকেই আছে আমাৰ বিজনেছৰ কাৰণে বন্ধন বেংকত লোন লৈ মই প্ৰথমত
15ৰ পৰা মই মানে কৰিছোঁ লোন লৈছোঁ লৈ বৰ্তমান মোৰ এখন গেলামাল দোকান দিছোঁ আৰু আউট বিজনেছ এখন আছে মানে দোকানে দোকানে মাল চাপ্লাই দি গাড়ী এখন লৈছোঁ কামৰূপৰ পৰা আৰিফুলৰ ৰিপৰ্ট N24 আছাম।